নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ডিআৰ ফিউচাৰলৈ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ লগতে আন কম্পিটিটিভ এক্সামৰ বাবে আমি যি গণিত আৰু ৰিজনিঙৰ সিৰিজ আলোচনা কৰি আছিলোঁ তাৰ আজি আমাৰ ভিডিঅ' হ'ব পঞ্চমটো ভিডিঅ' আৰু আজি আমি আলোচনা কৰিম প্ৰফিট এণ্ড লছ অৰ্থাৎ লাভ আৰু লোকচান সম্পৰ্কে। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট, আমাৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিব। এতিয়া চাম আমাৰ প্ৰফিট আৰু লছ অৰ্থাৎ লাভ বা লোকচান কেনেকুৱা হয়। আমি সকলোৱে অকণমান হ'লেও সাম্যক জ্ঞান আছে যে বস্তু এটা আমি যিমান দামত কিনিলোঁ, ধৰা হ'ল আমি 10 টকাত কিনিছোঁ, তাৰ যদি 12 টকাত বিক্ৰী কৰিছোঁ তেতিয়াহ'লে 2 টকা লাভ হ'ব। তাৰপিছত 10 টকাত কিনি আমি যদি 8 টকাত বিক্ৰী কৰিছোঁ তেতিয়াহ'লে আমাৰ এইটো লছ হ'ব, 2 টকা লছ হ'ব। এনেকুৱা নহয় যে 8 টকাই হ'ব, এইটো আমাৰ 9 টকাও হ'ব পাৰে। 9 টকা হ'লে আমাৰ কি হ'ব, 1 টকা লছ হ'ব, তেনেকুৱা। এতিয়া আমি আগৰ ভিডিঅ'টোত আমাৰ পাৰ্চেণ্ট বা শতাংশবিলাক আমি আলোচনা কৰিছিলোঁ। এতিয়া এইটোকে আকৌ আমাৰ শতাংশ উলিয়াব লাগে। এতিয়া শতাংশ যেতিয়া উলিয়াব লাগিব, এইটোৰ পৰা এইটো আমাৰ 2 টকা লাভ হৈছিলে, এই 2 টকা যে লাভ হৈছিল সদায় মনত ৰাখিব লাগে আমাৰ ইয়াতে যিটো আমাৰ পইচা খটোৱা হৈছিল, অৰ্থাৎ দোকানীজনে কিনি আনিছিল 10 টকাত, হয়, বিক্ৰী কৰিছে 12 টকা বা আমাৰ 9 টকা যিমানতে বিক্ৰী নকৰক কিয়, আমাৰ যিখিনি খটাইছিল পইচা সেইখিনি আমাৰ ইয়াতে তলত আমাৰ বহিব আৰু পূৰণ 100%। এইটো আমাৰ কি হ'ব, শতাংশ, লাভৰ শতাংশ বা লছৰ শতাংশ। এইটো লোকচান হ'লে 1 টকা লছ হ'ল, 1 টকা লছ হ'লে আমাৰ 1 হ'ব ওপৰত, তলত আমাৰ সদায় 10 হ'ব। অৰ্থাৎ এইটো আমাৰ কি হ'ব, মূল্যটো আমাৰ দোকানীয়ে যিমান টকাত কিনি আনিছিলে, হয়, বা আমাৰ এইটো কিনা দাম পূৰণ 100%। এইটো হ'ল আমাৰ লাভ বা লছৰ শতাংশ উলিয়াব পাৰি। এতিয়া লাভ বা লছ কেনেকৈ উলিয়াব পাৰি, আমাৰ এইটো যিমান টকাত বিক্ৰী কৰিছে তাৰ পৰা কিনা দামটো আমাৰ যদি মাইনাছ কৰা যায় সেইটো আমাৰ কি হ'ব, লাভ। আৰু যদি আমাৰ লছ হয় তেতিয়াহ'লে আমাৰ কি হ'ব, কিনা দামৰ পৰা বিক্ৰী দামটো বিয়োগ কৰিব লাগিব, লছ। আৰু পাৰ্চেণ্টটো আমাৰ কি হ'ব, লাভটোক আমাৰ কিনা দামেৰে হৰণ কৰিম পূৰণ 100%, আৰু আমাৰ লছটো আমাৰ লছটোক কিনা দামেৰে হৰণ কৰিম পূৰণ 100%। এইটো আমাৰ ওলাই একদম আমাৰ চিম্পল কথা। এতিয়া এইখিনি কথা আমাৰ ফৰ্মুলা আকাৰত আমি চাম এবাৰ। ইয়াতে আমাৰ দেখাত বহুতকেইটা আছে যদিও আমাৰ কি আছে, অৰিজিনেল ফৰ্মুলা আছে আমাৰ কেইটা, 4টামান আছে। ইয়াতে মাত্ৰ 4টামান আছে, মনত ৰখাত একো অসুবিধা নহয়। কিন্তু কথা হ'ল আমি ফৰ্মুলাত কৰোঁতে আমাৰ কিছুমান গণিত আমি ডাইৰেক্ট ফৰ্মুলাত বহাই দিম, পটককৈ ওলাই যাব। কিন্তু কিছুমান আকৌ আমাৰ ঐকিক নিয়ম যিবিলাক আছে, আমি ঐকিক নিয়মত কৰাৰ চেষ্টা কৰিম। আমি এই ভিডিঅ'টোত আমি বেছিভাগ ঐকিক নিয়মত আমি কৰাৰ চেষ্টা কৰিম, কিয়নো কিছুমান এনেকুৱা গণিত পাক লগাই দিব, তাৰমানে কি হ'ল, ইয়াতে আমাৰ কি হ'ল, এই সূত্ৰত পৰিলেও এবাৰ কৰিলে নহয়, 2বাৰ 3বাৰ কৰিব লগা হয়, মানে পকাই তাৰমানে গণিতবিলাক সুধি যায়। গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ কি হয়, যদি ঐকিক নিয়ম কৰা যায় তেতিয়াহ'লে আমাৰ কি হয়, সেইবিলাক আমাৰ কৰাত সুবিধা হয়। এতিয়া আমাৰ ডাইৰেক্ট যদি আমাৰ চিম্পলি এই ফৰ্মুলাকেইটা মনত ৰাখি থৈ দিওঁ অকল, তেতিয়াহ'লে আমাৰ ইয়াতে যেনিবা এইটোতে আমাৰ CP কি জানো আমি, হয়, আমাৰ গেইন পাৰ্চেণ্ট জানো আমি, তাৰপিছত SP জানো, কিন্তু আমাক এই বস্তুটোত দিয়া আছে বেলেগ এটা বস্তু সুধিলে, তেতিয়াহ'লে আমাৰ কি হ'ল, পাজল লাগি গ'ল। বা দুটা আমাৰ কম্বাইন কৰি দিব, তেতিয়াহ'লে আমাৰ পাজল হৈ যাব। গতিকে আমাৰ কি হ'ল, ঐকিক নিয়মত কৰিলে আমাৰ বস্তুটো বুজি পোৱা যায়। ভালদৰে যদি বুজি লোৱা যায় তেতিয়াহ'লে আমাৰ কি হয়, পৰীক্ষাত সেইটো আমাৰ যদি সূত্ৰত পেলাব পাৰি সূত্ৰত পেলাই দিম, নোৱাৰিলে আমাৰ ঐকিক নিয়মতে কৰি আহিব পাৰিম। এতিয়া চাম সূত্ৰকেইটা চাওঁ। এতিয়া প্ৰথম হ'ল, ইয়াতে গেইন মানে হ'ল লাভ, হয়, আকৌ লছ মানে হ'ল আমাৰ যিটো লোকচান, লাভ আৰু লোকচান। এতিয়া গেইনটো হ'ল SP মাইনাছ CP। SP মানে হৈছে চেলিং প্ৰাইচ বা বিক্ৰী মূল্য। বিক্ৰী মূল্যৰ পৰা আমি কিনা দামটো আমি যদি এতিয়া কষ্ট প্ৰাইচ বা আমাৰ কি হ'ব, বয় মূল্য হ'ব, নাইবা বয় মূল্য বা কিনা দাম। এতিয়া কথাটো হ'ল একেটা দামে ইয়াৰ এই কিনা দামটো বা দোকানীৰ যিটো বিক্ৰী দাম সেইটো আকৌ কাষ্টমাৰৰ কাৰণে কিনা দামো হ'ব পাৰে।
কিন্তু আমাৰ কি হয় লাভ বা লোকচানবিলাক কাৰ ওপৰত হ'ব দোকানীৰ হ'ব গতিকে এই বয় মূল্য বা কিনা দাম একেটা হয় গতিকে আমাৰ এইটোক CP বুলি ধৰিব কষ্ট প্ৰাইচ ঠিক আছে আমাৰ কি কৰিম বিক্ৰী মূল্যৰ পৰা যদি কিনা দাম অলপ আগতে আমি উদাহৰণ দিলোঁ বিক্ৰী মূল্য আছিল আমাৰ 12 টকা কিনা দাম আছিল 10 টকা গতিকে আমাৰ 2 টকা লাভ হৈছিলে গতিকে এইটো হ'ল লাভ লোকচানটো ওলোটা আমাৰ কি হ'ব যেটো আমাৰ বয় মূল্য আছিলে CP - SP গতিকে এইটো এটা বুলি ধৰিব পাৰি ফৰ্মুলা তাৰ পিছত শতাংশটো আগতে আমি এটা উলিয়ালোৱে আমাৰ কি হ'ল গেইন মাইনাস পাৰ্চেন্টটো গেইন ইন বাই CP পূৰণ 100% কৰিলো অলপ আগতে এইটো নাইবা এইটো লছ বাই CP পূৰণ 100% গতিকে এইটো হ'ল গেইন আৰু লছ একে এটা হয় তলত মনত ৰাখব আমাৰ কিনা দামটো থাকিব সদায় তাৰ মানে কি হয় 1 নম্বৰ প্ৰশ্ন এনেকুৱা আহিব পাৰে আমাৰ লাভ বা লোকচান আমাৰ কি মূল্যৰ ওপৰত নিৰ্ণয় কৰা হয় তলত হয়তো দিব আমাৰ কি হ'ব চিহ্নিত মূল্য আকৌ বেলেগ চিহ্নিত মূল্য হৈছে আমাৰ কি এই যেটো আমাৰ MRP থাকে একদম প্ৰ্যাকটিক্যালি ভাবি ললে আমাৰ এই গণিতবিলাক অসুবিধা নহয় চিহ্নিত মূল্য MRP তাৰ পিছত কিনা মূল্য তাৰ পিছত বিক্ৰী মূল্য কিনা মূল্য নিদি আমাৰ ইয়াতে আমাৰ বয় মূল্যও দিব পাৰে সেইকাৰণে আমাৰ ইংলিছ টাৰ্মবিলাকো জানিলে প্ৰশ্নত যেহেতু ইংলিছ শব্দবিলাকো থাকে গতিকে ইংলিছ টাৰ্মবিলাক থাকিলে আমাৰ সুবিধা হয় আমাৰ কষ্ট প্ৰাইচ অসুবিধা নহয় কিন্তু অসমীয়াত কি হয় কেতিয়াবা আমাৰ কোনোবাজন যাই প্ৰশ্ন কাটে কোনোবাই হয়তো বয় মূল্য দিব পাৰে কোনোবাই আকৌ কিনা দাম বুলিও দিব পাৰে তাৰপিছত বিক্ৰী মূল্য নাইবা গোটেইকিটা এনেকুৱা অপচন আহিব পাৰে গতিকে আমাৰ কি হ'ল পাৰ্চেন্টটো সদায় আমাৰ কি কৰে বয় মূল্য বা কিনা দামৰ ওপৰতহে নিৰ্ণয় কৰে গতিকে ইয়াতে তলতটো আমাৰ সদায় কিনা মূল্য থাকে তাৰ পিছত এতিয়া এই বস্তুখিনিৰে ওলট পালট কৰি আমাৰ কি কৰিব যদি আমাৰ সেলিং প্ৰাইচটো লাগে মানে বিক্ৰী মূল্যটো লাগে তেতিয়াহলে আমাৰ কি কৰিব লাগে 100 প্লাস গেইন পাৰ্চেন্ট তাৰমানে 10% বেনিবা লাভ কৰিছে বাই 100 ইনটু CP কষ্ট প্ৰাইচ এইটো কৰিলে আমাৰ কি হ'ব সেলিং প্ৰাইচ বা বিক্ৰী মূল্যটো ওলাব তাৰ পিছত এইটোকে যদি আমাৰ কি হয় লাভ নহয় যদি লছ হয় এই লছটো বিয়োগ কৰি দিলে হ'ল বাকিখিনি একে এইটো একে হয় তাৰ পিছত এইটোতো এনেকে একে কষ্ট প্ৰাইচ লাগে অৰ্থাৎ আমাৰ কি হ'ব প্ৰথম মূল্য যেটো আছিল আমাৰ বয় মূল্য বা কিনা মূল্য আছিলে গতিকে সেইটো যদি লাগা হয় এটোত ওলটা হয় ওপৰত 100 বহিব তলত 100 প্লাস গেইন পাৰ্চেন্ট নাইবা 100 মাইনাস গেইন পাৰ্চেন্ট পূৰণ SP তো আমাৰ এই দুটা ফৰ্মুলা কৰিলে হ'ল আৰু এই দুটা আমাৰ কি কৈছে যদি আমাৰ বস্তু এটা কি হয় 25%ত লাভ কৰিছে তেতিয়াহলে আমাৰ কি হ'ব কষ্ট প্ৰাইচৰ আমাৰ এইটো এই সেলিং প্ৰাইচটো কষ্ট প্ৰাইচৰ 125% হ'ব তাৰ মানে কি হয় 100% হলে কি হ'ব সেম হ'ব এই 10 টকাৰ 100% হলে আমাৰ কি হ'ব 10 টকাই হ'ব তাৰপিছত যদি তাৰ আমাৰ কি হ'ব 125% ধৰা যায় তেতিয়াহলে সেইটো হ'ব আমাৰ কি হ'ব সেলিং প্ৰাইচ ওলটাকৈ আমাৰ কি হ'ব যদি লছ হয় তেতিয়াহলে আমাৰ কি হ'ব 25% যদি লছ হয় তেতিয়াহলে আমাৰ সেলিং প্ৰাইচটো কষ্ট প্ৰাইচৰ 75% হ'ব ইয়াত 25% টো কমি যাব এইখিনি এতিয়া আমি উদাহৰণবিলাক গণিতবিলাক কৰিলে আমাৰ সহজ হ'ব আচ্ছা এই প্ৰশ্নটো ইয়াতে সুধিছে আমিনাই 275 টকাত এখন কিতাপ ক্ৰয় কৰে আৰু 15% লোকচানত বিক্ৰী কৰে কিমান দৰত তাই এইটো বিক্ৰী কৰে এতিয়া আমাৰ কি হ'ব বিক্ৰী মূল্যটো উলিয়াব দিছে অৰ্থাৎ বিক্ৰী মূল্য বা সেলিং প্ৰাইচ SP টো উলিয়াব দিছে এইটো আমাৰ সূত্ৰত কৰাৰ আগতে আমাৰ ঐকিক নিয়মটো কেনেকৈ হয় আমি সেইটো একবাৰ কৰি চাইছো চালে হ'ল এতিয়া আমাৰ কি হ'ল 100 টকাৰ বস্তুখন এটো আমাৰ এইটো দিয়া আছে আমাৰ কষ্ট প্ৰাইচটো দিয়া আছে হয় 100 টকাৰ বস্তুখন 15 টকাত লছ হয় গতিকে কি হ'ব বিক্ৰী মূল্যটো লাগে 100 টকাৰ বস্তুটোৰ বিক্ৰী মূল্য কিমান হ'ল 15% যদি লছ হ'ল 85 টকা হ'ল হ'বনে 85 টকা এতেকে 1 টকাৰ বস্তু এটাৰ বিক্ৰী মূল্য হ'ব 85/100 এতেকে এতিয়া আমাৰ কি হ'ল এই বস্তুখিনি আমাৰ কি হ'ল এইয়া 275 টকা আছিলে 275 টকাত বিক্ৰী মূল্য হ'ল একদম সহজতে ওলাল 85/100 ইনটু 275
এতিয়া ইয়াক আমাৰ 5এৰে যাব 25এৰে যায় 25এৰে ইয়াক 4 বাৰ যাব 25এৰে ইয়াক 25 × 25 25 × 25 11 বাৰ হ'ল এতিয়া 4এৰে ইয়াক নাযায় গতিকে আমাৰ এই দুটা পূৰণ কৰি 4এৰে হৰণ কৰিম পূৰণ কৰিলে আমাৰ কি হ'ব 85 85 5 আতে পাছে 13 3 পিছত 8 একে 9 935 85 লগত 11 পূৰণ কৰিছোঁ 935 তাৰপিছত ইয়াক 4এৰে যদি হৰণ কৰোঁ 4 2 8 1 13 4 3 12 1 আৰু 5 15 4 3 12 এইটো কোনটো মিলিছে এই প্ৰথমটো মিলিছে বাকিখিনি এনেকৈ নকৰিলেও আমাৰ এইখিনি বাকিখিনি মিলিব এইটো 133.75 গতিকে এনেকুৱা নাই আৰু 233 এইটো মিলিছে 0.75 ওলাব তো আমাৰ এইটো হ'ল এনসাৰ এনেকুৱাকৈ অতি সহজতে কৰিব পাৰি এতিয়া কথা হ'ল এইটোকে যদি আমি সূত্ৰত কৰোঁ সূত্ৰটো কৰিব পৰা যায় কিন্তু এনেকুৱা যদি আমাৰ এইটো ঐকিক নিয়মত এনেকুৱাকৈ বুজি লোৱা যায় যে আমাৰ কেনেকুৱাকৈ হয় হিচাপটো এইটো 85টো কেনেকুৱাকৈ ওলাল তেতিয়াহ'লে আমাৰ অসুবিধা নাই এতিয়া সূত্ৰত কৰিলে কেনেকুৱা আছিলে সূত্ৰত আছিলে আমাৰ সেলিং প্ৰাইচ ইকুৱেল টু ওপৰত আছিলে আমাৰ কি 100 মাইনাছ লছ বা আমাৰ কি হ'ব গেইন হ'লে 100 প্লাছ গেইন হ'ব ঠিক আছে বাই 100 ইনটু CP আছিলে কষ্ট প্ৰাইচ এতিয়া এইটোকে আমাৰ কৰিলে ইয়াতে 100 ইনটু 100 মাইনাছ 15/100 ইনটু 275 আগৰখিনি নিচিনা হ'ল এইটো আমাৰ 85 হ'ব 85/100 ইনটু 275 গতিকে কাটাকাটি কৰি আমাৰ সেইখিনি পাম তো এনেকৈ আমাৰ কি হ'ল সূত্ৰত কৰিব পাৰি বা আমাৰ কি হ'ব ঐকিক নিয়মতো যাতে পাৰা যায় তাৰ কাৰণে একবাৰ চেষ্টা কৰিব লাগে সূত্ৰটো মনত ৰাখিব নেক্সট আমাৰ কৰিম চাওঁ এতিয়া এইবিলাক হ'ল আমাৰ আসল আহিব লগা গণিত এনেকুৱা প্ৰশ্ন আহিব পাৰে এতিয়া চাবা ইয়াতে সুধিছে যদি 12খন কিতাপৰ বিক্ৰী মূল্য ইয়াত কিন্তু আমাৰ ডাইৰেক্ট সূত্ৰ বহাটো অলপ কঠিন হৈ পৰিব 12খন কিতাপৰ বিক্ৰী মূল্য 18 প্ৰতিলিপিৰ বয় মূল্যৰ সমান হয় বয় মূল্য বা কিনা দাম তেন্তে লাভ শতাংশ গণনা কৰা এতিয়া চাওঁ ধৰা হ'ল 12খন কিতাপৰ বিক্ৰী মূল্য 100 টকা ধৰিলোঁ 12খন কিতাপৰ বিক্ৰী মূল্য 100 টকা মই ভালদৰে লিখা নাই এনে ধৰি ল'লেই হ'ল আৰু পৰীক্ষাত আমাৰ যেহেতু অকল এনসাৰটো উলিয়াব লাগে এনেকৈ বহুত লিখি থাকিও আমাৰ লাভ নাই কিন্তু এনে ধৰি ল'লেই হ'ল এনেদৰে 12খন কিতাপৰ বিক্ৰী মূল্য 100 টকা এইটোৱে আকৌ 18খন হেৰিৰ হ'ব এটাকে 18খন কিতাপৰ কিনা মূল্য হ'ব এইটো বা বয় মূল্য কিনা মূল্য বা বয় মূল্য 100 টকা হ'ল এতিয়া ইয়াৰে এখনৰ উলিয়াই ল'ম এটাকে এখন কিতাপৰ কিনা মূল্য হ'ব আমাৰ কিমান 18 দি হৰণ কৰিব লাগিব 100 18 দি হৰণ কৰিছোঁ এইটো 100 কৰিলোঁ এতিয়া আমাৰ 18খন নালাগে আমাৰ 12খন কিতাপ লাগে এতিয়া এটাকে 12খন কিতাপৰ কিনা মূল্য হ'ব এতে 118 পূৰণ 12 এতিয়া আমাৰ 2ৰে 6 2 12 6 3 18 3ৰে ইয়াক নাযায় এইটো 203ৰে আমি হৰণ কৰিম এইটো আমাৰ কি হ'ব 12খন কিতাপৰ কিনা মূল্য হ'ব এতিয়া 200ক যদি 3ৰে হৰণ কৰা যায় এইটো 200 হ'ব 3ৰে যেতিয়া হৰণ কৰিম 3 6 18 20 3 6 18 66.66 এনেকৈ ওলাই থাকিব এতিয়া 66.66 এনেকুৱা হ'ল এতিয়া ইয়াতে আমাৰ কি ওলালো 12খন কিতাপৰ আমাৰ কি হ'ল CP যেটা আছিলে কষ্ট ভ্যালু কষ্ট প্ৰাইস আছিলে গতিকে আমাৰ কষ্ট প্ৰাইস বা কিনা মূল্য আছিলে ইমান টকা কিন্তু বিক্ৰী কৰি কিমান পাইছে আমি 100 বুলি পাইছো হল গতিকে আমাৰ কিমান কম হ'ল কমটো আমাৰ কিমান হ'ল 66 আমাৰ 100 পৰা 66 বিয়োগ কৰি দিম
66.66 আছে হা তেতিয়ালে ইয়াতে 00 হ'ব এইটো 4 3 পইণ্ট এইটো 3 হ'ব এইটো 3 হ'ব না 33.33 এইখিনি আচ্ছা এইখিনি আমাৰ কি হ'ল লাভ হ'ল বস্তুখিনিৰ আমাৰ যিখিনি 12খন কিতাপ আছে এই 12খন কিতাপত আমাৰ 12খন কিতাপৰ বিক্ৰী মূল্য 18 প্ৰতিলিপিৰ বয় মূল্যৰ সমান হয় তেন্তে লাভৰ শতাংশ গণনা কৰক এতিয়া আমাৰ এইখিনিত আমাৰ কি হ'ল 33.34 টকা লাভ হ'ল এতিয়া আমাৰ এইটো শতাংশ হলে আমাৰ কি হ'ব 33.34 তাৰপিছত তলত বহিব আমাৰ কি কষ্ট ভ্যালু এতিয়া এই 12খনৰ আমাৰ বিক্ৰী মূল্য কিমান আছিল 100 টকা আছিল সৰি এইটো বিক্ৰী মূল্য কিনা মূল্য আছিল আমাৰ 66.66 গতিকে আমাৰ ইয়াতে 66.66 হ'ব ইনটু আমাৰ 100% তো এইখিনিৰ পৰা আমাৰ ওলাব এইটো আমাৰ মোটামুটি 2% যায় নহয় জানো গতিকে 2% যায় গতিকে 2 ৰে ইয়াক যদি আমি ডিভাইড কৰো 50 হ'ব গতিকে 50% হ'ব এনসার আমাৰ 50 এইটো আমাৰ ডাইৰেক্ট 2 ৰে না যায় যদি এইটো আমাৰ যদি 3 3 কৰি লও তেতিয়া হলে আমাৰ 2 ৰে 2 বাৰ যায় বুলি আমি মোটামুটি ধৰি লব পাৰো গতিকে 50% আমাৰ কি হ'ল লাভ হ'ল ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন কৰিম এইটো ইয়াতে সুধিছে এজন ব্যক্তিয়ে 10% লোকসানত আন এজন ব্যক্তি গাড়ীখন বিক্ৰী কৰে এটা চাও এনেকুৱা যদি আমাৰ এই দুটা তিনটা স্টেপ থাকে তেতিয়া হলে আমাৰ কি ধৰিম ধৰা হল এটো আমাৰ মই বুজাৰ কাৰণে সুবিধা কৰিছো এজন ব্যক্তি এটো প্ৰথম ব্যক্তি ধৰিছো এক নম্বৰ এজন ব্যক্তিয়ে 10% লোকসানত আন এজন ব্যক্তি তাৰ মানে এটো 2 নম্বৰ ব্যক্তিক দিছে 2 নম্বৰ ব্যক্তিক গাড়ীখন বিক্ৰী কৰে যদি দ্বিতীয় ব্যক্তিজনে গাড়ীখন 54,000 টকাত বিক্ৰী কৰে আৰু 20% লাভ কৰে গাড়ীখনৰ প্ৰকৃত মূল্য কিমান এতিয়া তৃতীয় ব্যক্তি এজনক লৈ বিক্ৰী কৰিছে এতিয়া প্ৰকৃত মূল্য মানে কি কৰিছিলে এই প্ৰথম ব্যক্তিজনে যিটো মূল্যত কিনিছে হেতু আমাৰ প্ৰকৃত মূল্য বুলি আমি ইয়াতে ধৰিব লাগিব এটো আমাৰ প্ৰকৃত মূল্যটো লাগে এতিয়া চাও ধৰা হল আমাৰ হেতু x ধৰিলো এইটো আমাৰ প্ৰথম ব্যক্তিজনে যেটো কিনছিল আমাৰ হেতু আমাৰ x টকা বা কষ্ট ভ্যালু আছিল এটো কষ্ট প্ৰাইস আছিল এইটো আমাৰ প্ৰথম ব্যক্তিজনৰ কিনা মূল্য এতিয়া 10% লোকসানত বিক্ৰী কৰিছে আচ্ছা এতিয়া আমাৰ কি উলিয়াব লাগে প্ৰথম ব্যক্তিজনৰ আমাৰ কি কৰিব লাগিব বিক্ৰী মূল্যটো উলিয়াব লাগিব 10% লোকসানত বিক্ৰী কৰিছে গতিকে এইটোৰ প্ৰথম ব্যক্তিৰ কাৰণে আমাৰ কি হ'ব এটো সেলিং প্ৰাইসটো আমাৰ কি হ'ব সূত্ৰত যদি আমি বহাই দিও তেতিয়া হলে আমাৰ কি হয় সূত্ৰত আমাৰ কি আছিল 100 প্লাস গেইন নাইবা আমাৰ কি হ'ব 100 মাইনাস এটো 100 মাইনাস এটো ডাইৰেক্ট আমাৰ মাইনাস নকৰি আমি ডাইৰেক্ট এটো কৰিব পাৰো এই টেনেৰে মাইনাস কৰিছো ডাইৰেক্ট 90 10% আমাৰ লসত বিক্ৰী কৰিছে বাই আমাৰ কি হ'ব ইয়াতে 100 ইনটু কষ্ট প্ৰাইস অৰ্থাৎ কষ্ট প্ৰাইসত আমাৰ কি হ'ব x ধৰি লৈছো আমাৰ ইমান টকাত বিক্ৰী কৰিছে আৰু এই যে আমাৰ ইয়াৰ আমাৰ বিক্ৰী মূল্য হ'ল এতিয়া 2 নম্বৰ ব্যক্তিজনৰ এইটোই আকৌ আমাৰ কি হ'ব কিনা মূল্য হ'ব অৰ্থাৎ এই ক্ষেত্ৰৰ কাৰণে কষ্ট প্ৰাইসটো এইখিনি হ'ব এইখিনি আমাৰ অলপমান সৰল কৰি লৈছো এইটো আমাৰ 90/100 হয় গতিকে 9x/10 থাকিলে 90 আৰু 100 ৰ 00 আমি কাটি দিছো ঠিক আছে 9x/10 এইখিনি কি হ'ব 2 নম্বৰ ব্যক্তিজনৰ এইটো কিনাৰ মূল্য হ'ব কষ্ট প্ৰাইস হ'ব এতিয়া এই গাড়ীখন যদি দ্বিতীয় ব্যক্তিজনে গাড়ীখন ইমান টকাত বিক্ৰী কৰে আৰু 20% লাভ কৰে ইয়াৰ সেলিং প্ৰাইসটো আছে অতে এটো বা এনেকৈ লিখিব পাৰি এটো আমাৰ সেলিং প্ৰাইসটো এটো সূত্ৰত বহলেও হ'ব ইয়াৰ সেলিং প্ৰাইস আছিল আমাৰ কি হ'ব 100 প্লাস এটো 20% লাভ কৰিছে 20% বাই এতে 100 হ'ব ইনটু ইয়াৰে কষ্ট প্ৰাইস আছিল এইটো 9x/10 আছিল এতিয়া এই সেলিং প্ৰাইসটো আমাৰ আছে 54000 গতিকে ইয়াতে আমাৰ যদি এইটো বহাও ইয়াৰ পৰা x মানটো ওলাব 54000 ইকুৱেল টু আমাৰ ইয়াতে হ'ব 120/100 ইনটু ইয়াতে 9x/10
ইয়াতে 00 আমি অলপ সৰু কৰিলোঁ তাৰপিছত এই গোটেইখিনি এইফালে লৈ গৈছোঁ এইখিনি ল'লে কাটাকাটি কৰিলে কি হৈ যাওক মই সেইফালে নধৰাৰ বাবে এইপিনিত লিখিছোঁ অকল এক্সটো যদি এইফালে থাকে অলপমান মাথা মাৰিব ইয়াতে আমাৰ আৰু উল্টা ফালে আমাৰ কি আছিলে 5400 আছিলে তাৰপিছত এই বস্তুখিনি ওলটি যাব এইফালে ওপৰত হ'ব আমাৰ কি হ'ব 10 × 10 হ'ব আৰু তলত থাকিব আমাৰ কি এইখিনি 12 আৰু 9 12 × 9 ঠিক আছে এতিয়া আমাৰ ইয়াত আমাৰ কাটাকাটি কৰা সুবিধা হ'ব 9 আমি কাটিলোঁ ইয়াৰ এৰে 6 × 9 = 54 তাৰপিছত 00 থাকিলে এতিয়া আমাৰ কি হ'ব 12 আমাৰ এই 6 ৰে কাটিছোঁ 12 × 5 = 60 ডাইৰেক্ট কাটিছোঁ 12 ৰে ইয়াক 5 বাৰ 50 বাৰ হ'ল 50 বাৰ হ'লে 5000 আৰু এটা থাকিলে সৰি ইয়াতে এটা শূন্য বেছি আছিলে তো এতে এটা শূন্য বেছি থাকিব আৰু ইয়াতে এটা শূন্য বেছিকৈ আহিব কেইটা শূন্য আহিব দুটা তিনিটা চাৰিটা শূন্য চাৰিটা তো তেতিয়া হ'ব আমাৰ 1,70,050,000 টকা তো আমাৰ কিমান হ'ব আছিলে ইয়াতে অৰিজিনেল ভ্যালু 50,000 টকা আছিলে বুজি পাইছে চাগে